দৰঙৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশনৰো পালনাম মহোৎসৱৰ সামৰণি। দৰঙৰ আধ্যাত্মিক সেৱাৰ কেন্দ্ৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশনৰো পালনাম মহোৎসৱ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলন, শৰাই নিবেদন, ভাগৱত পাঠ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ আৰু প্ৰাত প্ৰসংগৰ পিছতে গছপুলি ৰোপণ কৰে বৰমপুৰ গাঁৱৰ গাঁও প্ৰধান নগেন ডেকাই। সমান্তৰালভাৱে আৰম্ভ হয় পালনাম। পালনাম মহোৎসৱত গুৱাহাটী বেলতলৰ নামাচাৰ্য সঞ্জীৱ ভকত আৰু মানৱ ভকতে বিশেষভাৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনৰ 2 বজাত নৱনিৰ্মিত নামঘৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে মংগলদৈ নগৰ উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ প্ৰতাপ বৰদলৈয়ে। আবেলি অৱসৰপ্ৰাপ্ত শিক্ষক তথা পশ্চিম মংগলদৈ আঞ্চলিক পঞ্চায়তৰ সদস্য ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা। সভাত বাৰ্ষিক মুখপত্ৰ কল্পতৰু উন্মোচন কৰে দাহি বালিকা বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ৰজত কমল ডেকাই। জ্যেষ্ঠ নাগৰিক কমিৰাম ডেকা আৰু পাৰুল ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰা সভাত সৰু ঔতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গুণেন ডেকা, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ ডেকা, স্বেচ্ছাসেৱী সংস্থা হেল্পিং হেণ্ডৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণ দাস, অৱসৰী শিক্ষক ৰতন বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাৰ পিছতে নাগাৰ নাম প্ৰদৰ্শন কৰা হয়। সন্ধিয়া সান্ধ্য প্ৰসংগ আৰু শৰাই নিবেদনৰ পিছতে ভাগৱত পাঠ আৰম্ভ হয়। দেওমনৰ পৰা নৱজিত শৰ্মাৰ ৰিপৰ্ট, JNKD নিউজ। বিষ্ণুপ্ৰভু সেৱাশ্ৰম 2012 চনৰ এটি মহান্দ্যক্ষণত বিশেষ পৰিস্থিতি সাপেক্ষে স্থাপিত এখন আধ্যাত্মিক অনুষ্ঠান, যাক পৰৱৰ্তী সময়ত এই অনুষ্ঠানৰ নাম দিয়া হৈছে বিষ্ণুপ্ৰভু সেৱাশ্ৰম। ইয়াত মাত্ৰ ধৰ্মীয় যিটো দিশ, আধ্যাত্মিক হৃদয়ৰ পৰা যিটো স্বতঃস্ফূৰ্তভাৱে নিগৰিত ইয়াত যি ধৰ্মৰ কথা ইয়াত আলোচনা হয়। আৰু দৈনন্দিন এই যিটো অনুষ্ঠানে দৰঙে নহয় অকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজক আমাৰ এই যিটো সেৱাশ্ৰমৰ মূল নামঘৰ বা মণিকূট, তাৰে ভিতৰতে তেওঁলোকক সেৱা অৰ্চনা কৰাৰ সুবিধা দি আৰু আধ্যাত্মিকভাৱে আলোচনা কৰাৰ এটা সুবিধা প্ৰদান কৰা হয়। এয়া আমাৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা বিভিন্ন প্ৰতিষ্ঠানৰ অৰ্থাৎ আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আজিৰ দিনটোত নাম কীৰ্তনৰ লগতে এখনি ধৰ্ম বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত যথেষ্ট সংখ্যক এই অঞ্চলৰ তথা দৰং জিলাৰ প্ৰসিদ্ধ ব্যক্তিসকলে ইয়াত যোগদান কৰে, ধৰ্মৰ কথা আলোচনা কৰে আৰু দৰ্শকৰ যিটো সমাগম, এই সমাগমটোত আপোনালোকে ইতিমধ্যে প্ৰকাশ কৰিছে যে বিপুল ভাৱে অৰ্থাৎ বৃহৎ জনসংখ্যাৰে এই অনুষ্ঠানভাগী সদায় হয়। এই অনুষ্ঠানভাগী জন্মলগ্নৰে পৰা যিগৰাকী বাপজনাই অৰ্থাৎ খগেন ডেকা প্ৰভু বাপজনাই বিভিন্ন সময়ত তেখেতে বিভিন্ন ব্যক্তিক এই আশ্ৰম পৰিচালনাৰ কাৰণে সভাপতি, সম্পাদক বা যিকোনো পদবী দি এই অনুষ্ঠানভাগী চলোৱাৰ কাৰণে যিটো ব্যৱস্থা কৰি আছে, আজিকো প্ৰতি তেনেধৰণে সকলো ব্যক্তিয়ে ইয়াত কোনোবা সভাপতি হিচাপে, কোনোবা কাৰ্যকৰী সভাপতি, কোনোবা উপসভাপতি, কোনোবা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি এই অনুষ্ঠানভাগী আগবঢ়াই লৈ গৈছে। গতিকে আজিৰ এই অনুষ্ঠানভাগীৰ আমি যিসকল কাৰ্যকৰ্তা আছোঁ সেইসকলৰ ভিতৰত বিশেষকৈ এই অনুষ্ঠানভাগীৰ সভাপতিগৰাকী, সম্পাদকগৰাকী আৰু অন্যান্য কাৰ্যকৰ্তাসকলে ইয়াত উপস্থিত হৈ ধৰ্মপ্ৰাণ ৰাইজে আমাক কৃতাৰ্থ কৰাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা তেখেতসকলক জ্ঞাপন কৰিছোঁ। আৰু খগেন ডেকা সৰু বাপজনাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গ, তেখেতৰ পিতৃ মাতৃ, তেখেতৰ সহধৰ্মিনী, তেখেতৰ দুগৰাকী ল'ৰা সন্তান, এই সকলোবিলাকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই আশ্ৰমখনে যাতে অনাগত দিনত এই অঞ্চলৰ মানুহক বুলি নহয় গোটেই অসমতে এক আধ্যাত্মিক দিশেৰে অৰ্থাৎ সমাজ জীৱনৰ যিটো শৃংখলাবদ্ধতা, সমাজ জীৱনৰ যিটো দায়বদ্ধতা তাৰ এক প্ৰশিক্ষণ দিব পাৰে আৰু হৃদয়ৰ পৰা ওলোৱা যি আত্মাৰ বিলাকৰ যিটো কথা পৰমাত্মাৰ লগত বিলীন হোৱা, এইসমূহ যাতে সকলোকে বিলাই সমাজ ব্যৱস্থাটো সুশৃংখলভাৱে পৰিচালিত হয় তাৰ ব্যৱস্থাটো কৰিব পাৰে। কৃষ্ণ জয়গুৰু শংকৰ। আচলতে আজি এটা ভাবিব নোৱাৰা এটা আনন্দ মুহূৰ্ত বুলিয়ে কৈছোঁ।
কাৰণ শ্ৰীকৃষ্ণই যেতিয়া ৰাসলীলা হেৰি কৰিছিল, যেতিয়া মানে গোপীসকলে হেৰি মানে নাচি বাগি হেৰি কৰিছিল, শ্ৰীকৃষ্ণ আনন্দত হেৰি কৰি আছিল, উঠি বাঢ়ি আছিল। আজি ঠিক তেনেকুৱা এটা পৰিৱেশ হৈছে এই আশ্ৰমখন, বিষ্ণুপুৰ সেৱাশ্ৰম 2012 চনত 23 ছেপ্টেম্বৰতে প্ৰতিষ্ঠিত কালৰে পৰা যি আধ্যাত্মিকভাৱে আমি এই অনুষ্ঠানখনে তেনেধৰণে ৰাইজৰ সেৱামূলক কামবিলাক আগবাঢ়ি আছোঁ। তাৰ তুলনাত আজি কিন্তু অকণমান এই 14 বছৰ ভৰি দিয়াৰ লগে লগে আমি এটা বেলেগ মানে এটা অনুভৱ মানে আমি নিজকে মানে তেনেকুৱা বুলি ভাবি লৈছোঁ। কাৰণ আজি এটা নতুন পদক্ষেপ এই অনুষ্ঠানত আৰম্ভ হ'ল, য'ত মহাপাল নাম, গুৰুজনাৰ মহাপাল নাম। এইটো কিন্তু কোনোদিন ভবা নাছিল আমি যে এনেকুৱা এটা পৰিৱেশ বা নাম ইয়াতে পাল নামে পাতিব লাগিব। কিন্তু হঠাৎ মানে এনেকুৱা হৈ গ'ল, হয়তো ঈশ্বৰৰে এইটো দয়া কৃপা বুলিয়ে ধৰি লৈছোঁ। তেওঁ হয়তো আমাক হেৰি কৰিলে, গতিকে আমি সেইবাবে আজি পালনাম ভাগো আমি আয়োজন কৰিলোঁ। আৰু যিখিনি আমি আধ্যাত্মিকভাৱে উঠি অহা প্ৰজন্মৰ ভকত বৈষ্ণৱেই হওক বা ল'ৰা ছোৱালীয়ে হওক, শৈক্ষিক দিশতো আমি কিছুমান দায়িত্ব লৈছোঁ তেওঁলোকক মানুহ কৰি নিবৰ কাৰণে। গতিকে এনেকুৱা এটা পৰিৱেশ গঢ়িবৰ কাৰণে এই বিষ্ণুপুৰ সেৱাশ্ৰমখন। গতিকে আজি বহুত আনন্দ বুলিয়ে কৈছোঁ সেইকাৰণে আপোনালোকক, আৰু আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে আমি ওপৰৰ কৰ্তৃপক্ষ, চৰকাৰ তথা বিভিন্ন ৰাইজকো আমি সেৱা ধৰিছোঁ, যাতে সকলোৱে আহি আমাৰ অনুষ্ঠানখনত সহযোগ কৰক আৰু অনুষ্ঠানৰ এদিন মানে পদধূলি দিয়ক আৰু অনুষ্ঠানখন চাই যাওক। আমাৰ মঙলদৈ সমষ্টিৰ চমুৱাপাৰত যিটো আপোনাৰ বিষ্ণুপুৰ সেৱাশ্ৰম আছে, ইয়াত আজি মন্দিৰৰ আধাৰশিলা স্থাপনত মই উপস্থিত থাকিলোঁ। এই মন্দিৰৰ আধাৰশিলা স্থাপনত মোৰ লগত এই সেৱা পূৰ্বাশ্ৰমৰ গুৰি ধৰোঁতা খগেন ডেকা আছে, আন ভক্তসকল আছে। মই জানিব পাৰিছোঁ যে বিমল ভঁৰালী বুলি এজন ব্যক্তিয়ে গুৱাহাটীত তেখেতে 7 লক্ষ টকা দিছে মন্দিৰ নিৰ্মাণৰ কাৰণে। আজি মই তেখেতক আপোনাৰ চেনেলৰ জৰিয়তে ধন্যবাদৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি 13 বছৰ বা 14 বছৰত ভৰি দিলে বিষ্ণুপুৰ সেৱাশ্ৰমে। আহি থকা দিনত এই বিষ্ণুপুৰ সেৱাশ্ৰমে যাতে অসমৰ এটা সুনাম অৰ্জন কৰিব পাৰে, দৰঙৰ এটা সুনাম অৰ্জন কৰিব পাৰে, মঙলদৈৰ এটা সুনাম অৰ্জন কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। ইতিমধ্যে ভক্তসকল আহি পেলাই নাম কীৰ্তন কৰি আছে। ইয়াত সদায় কাৰ্যসূচী চলি আছে বিষ্ণুপুৰ সেৱাশ্ৰমত। সকলো ৰাইজক ইয়াত আহি অকণমান সকলো যোগদান কৰি বিষ্ণুপুৰ সেৱাশ্ৰমখন যাতে জাকত জিলিক কৰিব পাৰোঁ, তাৰে মই কামনা কৰিছোঁ। আৰু পুনৰ খগেন ডেকা তেওঁৰ শিষ্যসকলক আহি থকা দিনত যাতে পিছফালে ঘূৰি চাব নালাগে, ক্ৰমান্বয়ে আমি আগুৱাই যোৱাৰ এটা সংকল্প লৈ আগবাঢ়ি যায়, তাৰে মই কামনা কৰিছোঁ।